নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। আপোনালোক সকলোকে কাৰ ডিলাৰত আছাম ইউটিউব চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক নগাঁৱৰ খুটিকটীয়াত থকা নগাঁও মটৰ্ছৰ ষ্টকত নতুনকৈ আপডেট অহা কেইখনমান গাড়ীৰ ডিটেইলছ দিবলৈ চেষ্টা কৰিম। ইয়াৰ ভিতৰত মাহিন্দ্ৰা XUV 100 আছে, Hyundai i20 আছে, জেন ষ্টেয়ালো আছে, মাৰুতি চুজুকি SX4 আছে, ডেটছন ৰেডিগো আছে। তো এইকেইখন গাড়ী পুৰা ডিটেইলছ দিবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে ইয়াত অহা প্ৰত্যেকখন গাড়ী আপোনালোকে আপডেটটো পাই থাকে। তো ফ্ৰেণ্ডছ, আহকচোন এতিয়া পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, এইখন হৈছে মাৰুতি চুজুকি ছুইফ্ট ডিজায়াৰ VDI 2009 মডেল, আৰু ইয়াৰ কিলোমিটাৰ 65,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে ডিজেল ভাৰ্চন, আৰু গাড়ীখনত কোনো ধৰণৰ স্ক্ৰেচ নাই, আপোনালোকে চাব পাৰে। টায়াৰ প্ৰায় 85% টায়াৰ অ'কে আছে ছুইফ্ট ডিজায়াৰখনৰ, আৰু ইয়াত আপোনালোকে ফগ লেম্পো পাই যাব। গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন, আৰু এখন যেতিয়া আপোনালোকে নগাঁও মটৰ্ছত কিনিবলৈ আহিব, তেতিয়া আপোনালোকৰ নামত ৰেজিষ্ট্ৰেশ্যন ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু ইয়াৰ ইণ্টেৰিয়ৰত আপোনালোকে 4 পাৱাৰ উইণ্ডো পাই যাব, পাৱাৰ ষ্টেৰিং পাই যাব, AC হিটাৰ, মিউজিক ছিষ্টেম পূৰা ৰানিঙতে আছে, আৰু চিটত লেডাৰ ছিট কভাৰ লগোৱা হৈ আছে, চাব পাৰে আপোনালোকে। আৰু এই ছুইফ্ট ডিজায়াৰখনৰ আস্কিং প্ৰাইচটো হৈছে তেওঁলোকে 2,20,000, আৰু প্ৰাইচটো নেগচিয়েবল হয়। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি ছুইফ্ট ডিজায়াৰ বিচাৰিছে, তেনেহ'লে স্ক্ৰীণত দিয়া নম্বৰত নগাঁও মটৰ্ছৰ লগত যোগাযোগ কৰি ছুইফ্ট ডিজায়াৰখন নগাঁও মটৰ্ছৰ পৰা লৈ যাব পাৰে। গাড়ীখন পূৰা অৰিজিনেল প্ৰিণ্টতে আছে, গাড়ীত কোনো ধৰণৰ স্ক্ৰেচ নাই, চাব পাৰে আপোনালোকে। তো বন্ধুসকল, এইখন হৈছে মাহিন্দ্ৰা XUV 100 2017 মডেল, আৰু ইয়াৰ কিলোমিটাৰ 48,000 কিলোমিটাৰ ৰানিং হৈছে। আৰু গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন। গাড়ীখনত কোনো ধৰণৰ স্কেচ নাই, চাব পাৰে আপোনালোকে, পূৰা অৰিজিনেল পেইণ্টতে আছে। আৰু ইয়াৰ টায়াৰ প্ৰায় 95% টায়াৰ অ'কে আছে, আপোনালোকে চাব পাৰে। আৰু এই XUV 100খনৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে লখিমপুৰ ষ্টেচন। গাড়ীখনৰ ডকুমেণ্টছ পূৰা অ'কে আছে, আৰু গাড়ীখন পূৰা চিল ইঞ্জিনে হৈ আছে, ফাষ্ট অনাৰৰ গাড়ী হয়। আৰু এতিয়া আপোনালোকক মই ইয়াৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। ইয়াৰ ইণ্টেৰিয়ৰটো আপোনালোকে চাব পাৰে। ইয়াত আপোনালোকে 4 মেনুৱেল উইণ্ডো পাই যাব, পাৱাৰ ষ্টেৰিং পাই যাব, AC হিটাৰ, মিউজিক ছিষ্টেম পূৰা ৰানিঙতে আছে, আৰু এখন 7 ছিটাৰৰ হয়। লগতে আপোনালোকে ইয়াত ফ্ৰণ্টত 3জন আৰামত বহিব পাৰিব। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি মিনি XUV ল'ব বিচাৰিছে, তেনেহ'লে এই XUV 100খন নগাঁও মটৰ্ছৰ পৰা লৈ যাব পাৰে। আৰু এই XUV 100খনৰ আস্কিং প্ৰাইচটো হৈছে তেওঁলোকে 4,70,000, আৰু প্ৰাইচটো নেগচিয়েবল হয়, আৰু এইখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰিব। তো বন্ধুসকল, এইখন হৈছে Hyundai i20 Magna 2016 মডেল, আৰু এই i20খনৰ কিলোমিটাৰ 29,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন। গাড়ীখন পূৰা অৰিজিনেল পেইণ্টতে আছে, গাড়ীত কোনো ধৰণৰ স্ক্ৰেচ নাই, আপোনালোকে চাব পাৰে। আৰু ইয়াৰ টায়াৰ প্ৰায় 95% টায়াৰ অ'কে আছে। আৰু এতিয়া ইয়াৰ ইণ্টেৰিয়ৰ ফিচাৰ্ছবোৰলৈ আহিছোঁ। ইয়াত আপোনালোকে ছাইড মিৰৰ এডজাষ্টাৰ পাই যাব, 4 পাৱাৰ উইণ্ডো পাই যাব, ছাইড লক পাই যাব, পাৱাৰ ষ্টেৰিং পাই যাব, AC মিউজিক ছিষ্টেম, হিটাৰ পূৰা ৰানিঙতে আছে, চাব পাৰে আপোনালোকে। চিটৰ লেডাৰ ছিট কভাৰ লগোৱা হৈ আছে, লগতে ডুৱেল এয়াৰ বেগো পাই যাব। আৰু এই i20খনৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে নগাঁও ষ্টেচন। গাড়ীখনৰ ডকুমেণ্টছ পূৰা অ'কে আছে, আৰু এইখন যেতিয়া আপোনালোকে নগাঁও মটৰ্ছত ল'বলৈ আহিব, তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু ইয়াৰ আস্কিং প্ৰাইচটো হৈছে তেওঁলোকে 5,30,000, আৰু প্ৰাইচটো নেগচিয়েবল হয়, আৰু এইখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰিব। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি i20 বিচাৰিছে, তেনেহ'লে স্ক্ৰীণত দিয়া নম্বৰত নগাঁও মটৰ্ছৰ লগত যোগাযোগ কৰি i20খন নগাঁও মটৰ্ছৰ পৰা লৈ যাব পাৰে। বন্ধুসকল, এইখন হৈছে ফৰ্ড ফিগ' 2011 মডেল, আৰু ইয়াৰ কিলোমিটাৰ 20,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন, আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন, আৰু এইখন যেতিয়া আপোনালোকে নগাঁও মটৰ্ছত কিনিবলৈ আহিব, তেতিয়া আপোনালোকৰ নামত ৰেজিষ্ট্ৰেশ্যন ট্ৰান্সফাৰ কৰি দিয়া হ'ব। গাড়ীখন পূৰা অৰিজিনেল পেইণ্টতে আছে, গাড়ী কোনো ধৰণৰ ৰিপেইণ্ট হোৱা নাই, আপোনালোকে চাব পাৰে। আৰু ইয়াৰ টায়াৰ দেখিছে আপোনালোকে, প্ৰায় 95% টায়াৰ অ'কে আছে। আৰু ইয়াৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, 2 পাৱাৰ উইণ্ডো পাই যাব, 2 মেনুৱেল উইণ্ডো পাই যাব, কোম্পানী ফিটেড মিউজিক ছিষ্টেম পাই যাব, AC হিটাৰ পূৰা ৰানিঙতে আছে, আৰু চিটত লেডাৰ ছিট কভাৰ লগোৱা হৈ আছে, চাব পাৰে। লগতে ছাইড মিৰৰ এডজাষ্টাৰো পাই যাব। আৰু এই ফৰ্ড ফিগ'খনৰ আস্কিং প্ৰাইচটো হৈছে তেওঁলোকে 2,65,000। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি ফৰ্ড ফিগ' বিচাৰি আছে, তেনেহ'লে স্ক্ৰীণত দিয়া নম্বৰত নগাঁও মটৰ্ছৰ লগত যোগাযোগ কৰি এই ফৰ্ড ফিগ'খন নগাঁও মটৰ্ছৰ পৰা লৈ যাব পাৰে। তো বন্ধুসকল, এইখন হৈছে মাৰুতি চুজুকি SX4 2012 মডেল, আৰু ইয়াৰ কিলোমিটাৰ 41,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে ডিজেল ভাৰ্চন, আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন। গাড়ীখনৰ ডকুমেণ্টছ পূৰা অ'কে আছে, আৰু এইখন যেতিয়া আপোনালোকে নগাঁও মটৰ্ছত কিনিবলৈ আহিব, তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব।
গাড়ীখন পূৰা চিল ইঞ্জিন হৈ আছে আৰু পূৰা অৰিজিনেল পেইণ্টত আছে। গাড়ী কোনো ধৰণৰ ৰিপেইণ্ট হোৱা নাই, আপোনালোকে চাব পাৰে। আৰু টায়াৰ প্ৰায় 100% টায়াৰ ৰখিছে আৰু টায়াৰ গোটেইকেইটা নতুন টায়াৰ লগোৱা আছে ইয়াত, চাব পাৰে। পূৰা ফ্ৰেছ টায়াৰৰ গাড়ী হয়। আৰু ইয়াৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, 4 পাৱাৰ উইণ্ডো পাই যাব, ছাইড মিৰৰ এডজাষ্টাৰ পাই যাব, কোম্পানী ফিটেড মিউজিক চিষ্টেম পাই যাব, AC হিটাৰ পূৰা ৰানিঙতে আছে, চাব পাৰে। আৰু চিটত লেডাৰ ছিট কভাৰ লগোৱা হৈ আছে। আৰু এই SX4খনৰ আস্কিং প্ৰাইচটো হৈছে তেওঁলোকে 3,65,000 আৰু প্ৰাইচটো নেগচিয়েবল হয়। দামটো আপোনালোকে কিবা এটা কম বেছি কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি SX4 বিচাৰি আছে তেনেহ'লে স্ক্ৰীণত দিয়া নম্বৰ নগাঁও মটৰ্ছৰ লগত যোগাযোগ কৰি SX4খন নগাঁও মটৰ্ছৰ পৰা লৈ যাব পাৰে। তো বন্ধুসকল, এইখন হৈছে Hyundai i10 2011 মডেল আৰু ইয়াৰ কিলোমিটাৰ 42,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন। গাড়ীখন পূৰা অৰিজিনেল পেইণ্টত আছে, গাড়ীত কোনো ধৰণৰ স্কেচ নাই, আপোনালোকে চাব পাৰে। আৰু ইয়াৰ টায়াৰো প্ৰায় 95% টায়াৰ অ'কে আছে, পূৰা ফ্ৰেছ টায়াৰৰ গাড়ী হয়। আৰু ইয়াৰ ইণ্টেৰিয়ৰত আপোনালোকে 4 পাৱাৰ উইণ্ডো পাই যাব, পাৱাৰ ষ্টেৰিং পাই যাব, কোম্পানী ফিটেড মিউজিক চিষ্টেম পাই যাব, AC হিটাৰ পূৰা ৰানিঙতে আছে আৰু চিটত লেডাৰ ছিট কভাৰ লগোৱা হৈছে, আপোনালোকে চাব পাৰে। আৰু এই i10খনৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে তেজপুৰ ৰেজিষ্ট্ৰেশ্যন। গাড়ীখনৰ ডকুমেণ্টছ অ'কে আছে। আৰু এখন যেতিয়া আপোনালোকে নগাঁও মটৰ্ছত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু এই i10খনৰ আস্কিং প্ৰাইচটো হৈছে তেওঁলোকে 2,40,000 আৰু প্ৰাইচটো নেগচিয়েবল হয়। তো ফ্ৰেণ্ডছ, আপোনালোকে i10খন যেতিয়া নগাঁও মটৰ্ছত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ ডিছকাউণ্ট কৰি দিয়া হ'ব। তো যদি আপোনালোকে i10 ল'ম বুলি ভাবিছে তেনেহ'লে স্ক্ৰীণত দিয়া নম্বৰত নগাঁও মটৰ্ছৰ লগত যোগাযোগ কৰি i10খন নগাঁও মটৰ্ছৰ পৰা লৈ যাব পাৰে। তো বন্ধুসকল, এইখন হৈছে মাৰুতি চুজুকি জেন ষ্টিয়ালো VXI 2008 মডেল আৰু এই জেনখনৰ কিলোমিটাৰ 38,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখন পূৰা অৰিজিনেল পেইণ্টতে আছে, গাড়ী চাব পাৰে আপোনালোকে। আৰু ইয়াৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন। গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন আৰু এইখন যেতিয়া আপোনালোকে নগাঁও মটৰ্ছত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ৰেজিষ্ট্ৰেশ্যন ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু ইয়াৰ টায়াৰ গোটেইকেইটা ফ্ৰেছ টায়াৰ হয়, চাব পাৰে। প্ৰায় 95% টায়াৰ অ'কে আছে। আৰু ইয়াৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, 2 পাৱাৰ উইণ্ডো পাই যাব, 2 মেনুৱেল উইণ্ডো পাই যাব, মিউজিক চিষ্টেম AC হিটাৰ পূৰা ৰানিঙতে আছে আৰু চিটত লেডাৰ ছিট কভাৰ লগোৱা হৈ আছে, চাব পাৰে। আৰু এই জেন ষ্টিয়ালোখনৰ আস্কিং প্ৰাইচটো হৈছে তেওঁলোকে 2,15,000 আৰু প্ৰাইচটো নেগচিয়েবল হয়। তো বন্ধুসকল, এইখন হৈছে ডাটছন ৰেডিগ' 2017 মডেল আৰু ইয়াৰ কিলোমিটাৰ 26,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন। গাড়ী পূৰা অৰিজিনেল পেইণ্টত আছে, আপোনালোকে চাব পাৰে। গাড়ীত কোনো ধৰণৰ স্কেচ নাই, ফুলি অৰিজিনেল পেইণ্টত আছে, A1 কণ্ডিশ্যনত আছে গাড়ী। আৰু ইয়াৰ টায়াৰো প্ৰায় 95% টায়াৰ অ'কে আছে। আৰু এই ৰেডিগ'খনৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে নগাঁও ষ্টেচন। গাড়ীখনৰ ডকুমেণ্টছ পূৰা অ'কে আছে আৰু এইখন যেতিয়া আপোনালোকে নগাঁও মটৰ্ছত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু ইয়াৰ ইণ্টেৰিয়ৰত আপোনালোকে 2 পাৱাৰ উইণ্ডো পাই যাব, 2 মেনুৱেল উইণ্ডো পাই যাব, পাৱাৰ ষ্টেৰিং পাই যাব, মিউজিক চিষ্টেম AC হিটাৰ পূৰা ৰানিঙতে আছে আৰু চিটত লেডাৰ ছিট কভাৰ লগোৱা হৈ আছে। লগতে ছিংগল এয়াৰবেগ পাই যাব। আৰু এই ৰেডিগ'খনৰ আস্কিং প্ৰাইচটো হৈছে তেওঁলোকে 2,85,000 আৰু প্ৰাইচটো নেগচিয়েবল হয়। আৰু এইখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰিব। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি ৰেডিগ' বিচাৰিছে তেনেহ'লে স্ক্ৰীণত দিয়া নম্বৰত নগাঁও মটৰ্ছৰ এই ৰেডিগ'খন নগাঁও মটৰ্ছৰ পৰা লৈ যাব পাৰে। তো বন্ধুসকল, এইখন হৈছে ডেটছন গো 2016 মডেল আৰু ইয়াৰ কিলোমিটাৰ 29,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখন পূৰা অৰিজিনেল পেইণ্টতে আছে, চাব পাৰে আপোনালোকে। গাড়ীত কোনো ধৰণৰ স্কেচ নাই আৰু ইয়াৰ টায়াৰো প্ৰায় 90% টায়াৰ অ'কে আছে। আৰু এই ডেটছন গোখনৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন। গাড়ীখনৰ ডকুমেণ্টছো পূৰা অ'কে আছে, ছিংগল অ'নাৰৰ গাড়ী হয়। আৰু এইখন যেতিয়া আপোনালোকে নগাঁও মটৰ্ছত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু ইয়াৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, 2 পাৱাৰ উইণ্ডো পাই যাব, 2 মেনুৱেল উইণ্ডো পাই যাব, মিউজিক চিষ্টেম AC হিটাৰ পূৰা ৰানিঙতে আছে আৰু চিটত লেডাৰ ছিট কভাৰ লগোৱা হৈ আছে, চাব পাৰে। লগতে ড্ৰাইভাৰ ছাইড এয়াৰবেগো পাই যাব আপোনালোকে। আৰু এই ডেটছন গোখনৰ আস্কিং প্ৰাইচটো হৈছে তেওঁলোকে 3,85,000 আৰু প্ৰাইচটো নেগচিয়েবল হয়। আৰু এইখন আপোনালোকে ৰিফাইনেন্স। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি ডেটছন গো বিচাৰিছে তেনেহ'লে স্ক্ৰীণত দিয়া নম্বৰত নগাঁও মটৰ্ছৰ লগত যোগাযোগ কৰি ডেটছন গোখন নগাঁও মটৰ্ছৰ পৰা লৈ যাব পাৰে।